নমস্কাৰ বন্ধু বান্ধৱীসকল, আশা কৰোঁ আপোনালোক সকলোৱে ভালে কুশলে আছে। আজি মই আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিলোঁ। এই ভিডিঅ'টো বহুত ধুনীয়া হ'ব, আপোনালোকে চাই থাকিব। কাৰণ কিয় আমাৰ এই ভিডিঅ'টোত ৫,০০০ মহিলা আমাৰ একগোট হৈ হাউলিত থিয় নামৰ পৰিৱেশন কৰা হ'ব ৰেকৰ্ডৰ কাৰণে। এইটো আজি গুৱাহাটীত হৈ আছে। গুৱাহাটীৰ অনুষ্ঠানটোত কি হৈছে সকলোখিনি আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। সেইবাবেই মই আপোনালোকৰ মাজতে ভিডিঅ'টো লৈ আহিলোঁ। আৰু প্লিজ ভিডিঅ'টো শেষলৈকে চাব আৰু এটা কমেণ্ট কৰিব নাপাহৰিব। আহকচোন ভিডিঅ'টোৰ মাজলৈ যাওঁ। এতিয়া আমি নামৰ আখৰা কৰি অলপ সময়টো বিচাৰি গৈছে। এতিয়ালৈ আপোনালোকে দিনে দিনে লিষ্টখন দিয়া নাই বা পইচা জমা দিয়া নাই, সেইখিনি আগতে দি লওক। তাৰপিছত আমি চোতালতে কৰি দি আছে নমস্কাৰ। আজি ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া আৰু সাংস্কৃতিক মঞ্চত উপস্থিত হোৱা মোৰ পৰম শ্ৰদ্ধাৰ আই মাতৃসকল, যে আপোনালোকে ইতিমধ্যে গম পাইছে যে আমাৰ 10 আগষ্টত হাউলি ৰাস মহোৎসৱ সমিতিৰ উদ্যোগত ৰাস সমিতিৰ প্ৰাংগণত আসাম বুকছ অফ ৰেকৰ্ডত অভিলেখ গঢ়াৰ কাৰণে আমাৰ প্ৰচেষ্টা চলোৱা হৈছে। ইতিমধ্যে নামনি অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈ আমি সকলো আই মাতৃক একত্ৰিত কৰি আমি আখৰ আৰম্ভ কৰিছোঁ। আৰু এইবোৰ আমি আসাম বুক ৰেকৰ্ডক জমা দিব লাগিব এজনৰ কাৰণে। আৰু আসাম বুক ৰেকৰ্ডে প্ৰত্যেকগৰাকী সদস্যাক একোখনকৈ চাৰ্টিফিকেট দিব লাগিব। আৰু সেইখিনিৰ ভিতৰত আমাৰ চাউণ্ড ছিষ্টেম লাগিব আৰু কেমেৰামেন লাগিব। তাৰোপৰি আমাৰ প্ৰশিক্ষকসকলৰ এটা খৰচ আছে। আৰু তেওঁলোকে যে আসাম বুক ৰেকৰ্ডৰ পৰা মুম্বাইৰ পৰা মানুহ আহিব, তেখেতসকলক আমি ৰাখিব লাগিব 2 দিন। গতিকে এই সকলোবিলাক খৰচ আমি ন্যূনতম এটা খৰচৰ কাৰণে কৰিছোঁ। আৰু আজি যে আমি ইমান ঠাইলৈ দূৰ দূৰণিলৈ আমি গৈ প্ৰশিক্ষণ দি আছোঁ, এইটো আমি সম্পূৰ্ণ আমি নিজাকৈ গাড়ী লৈ আমি খৰচ কৰি আছোঁ। কাৰণ তেনেকুৱাকৈ আমি এই অনুষ্ঠানটো আমাৰ গুৰুজনাৰ অপূৰ্ব সৃষ্টি, সেই সৃষ্টি আজি যদি আমি এনেকুৱাকৈ একত্ৰিত কৰি আমি যদি কৰিব নোৱাৰোঁ, তেতিয়াহ'লে আমি হয়তো এই গুৰুজনাৰ সৃষ্টি আছে যদি কৰিছোঁ আমি, তেতিয়াহ'লে নিশ্চয় মই সেইকাৰণে ধুনীয়াকৈ যে হ'ব দিছিলোঁ লাইনটো, এই চবকে যাতে মই দেখাব পাৰোঁ সেইকাৰণে। সেয়াই আপোনাক দেখি বহুত ভাল লাগে। এই বয়সত যে আহিছে তাৰ কাৰণে বহুত বহুত ধন্যবাদ। সদায় সুস্থ হৈ থাকক। নমস্কাৰ। চশমা খোলা, চশমা পিন্ধি কিনে নাম নাগায় নহয়। চশমাযোৰ পিন্ধিলে বেয়া দেখা পায় না। আমাৰ আইসকল সকলোৱে আহিছে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। আপুনি অহাৰ বাবে বহুত বহুত ধন্যবাদ। এই বয়সতো যে আহিছে। সেইকাৰণে ধুনীয়াকৈ লাইনটো হ'ব দিছিলোঁ, এইটো কাৰণতে। এতিয়া বুজি পালে? হৰি ভকতৰ জানা যেন কল্পতৰু হৰি গোবিন্দ
আইতো মই ক'ব পাৰিম না বাপ অলপমান মই ক'ব পাৰিম না এটা থৌ দিব বুজি পাইছে না ভৰিখন থৌ এটা দিব থৌ এটা দিয়ে না পাঁচটা পৰি নাই সমানত যাব আই ভৰিখন সমানত যাব আই বেয়া নাপাব সমানত যাব বুজি পাইছে সমানত যাব হা বেয়া নাপাব কোৱাৰ কাৰণে তাৰমানে মই বঢ়িয়া মই ধৰা মানুহ নাই নহয় মোবাইলটো মই দেখাই দিলোঁ অলপমান রাম হরিয়ে নারায়ণ রয় নারায়ণ নারায়ণ রয় নারায়ণ থৌ এটা আছে থৌ এটা দিব বুজি পাইছে আৰম্ভণিতে দৰবাচাকৰ লগত অসম ভাৰতৰ প্ৰায় জেগাতে আমি গৈছিলোঁ লক্ষ্মী বাইদেউ এনেধৰণে বহুত কাম কৰিছে আমাৰ সোণালীও অসমৰ বাহিৰতো তেওঁ থাইলেণ্ডত গৈছে ডুবাইত গৈছে ইণ্ডিয়াৰ বাহিৰতো গৈছে ছিংগাপুৰ গৈছে গতিকে এইবিলাক হ'ল আমাৰ সম্পদ এইবিলাক হ'ল আমাৰ আশীৰ্বাদ ৰাইজৰ আশীৰ্বাদ আপোনালোকে নিশ্চয় 10 তাৰিখে ধুনীয়াকৈ লগ পাম আমি আটাইকে বাইদেউ কথাখিনি কৈ দিব নমস্কাৰ জনাইছোঁ আটাইলৈ আমি মাতৃসকল আপোনালোকে সকলোৱে জানে আমাৰ যিহেতু নামনি অসমত থিয় নাম ভাগি আমাৰ আসাম বুক ৰেকৰ্ডিং কৰা হ'ব এইটো যদিও আমি থিয় নাম বুলি ভাবিছোঁ কিন্তু আমাৰ আধ্যাত্মিক অনুষ্ঠান এটা আমি ধৰ্মীয় পৰম্পৰাৰ মাজতে ৰাখিব লাগিব যাতে ভক্তি মাৰ্গৰ অনুষ্ঠানত আপোনালোকে প্ৰথমতে মই ক'ব বিচাৰিছোঁ আজ মেখেলাখনটো আপোনালোকে গোটেই জানে ইতিমধ্যে বহুতত দেখিও আছোঁ টিভিত কিছুমানে আজি পিন্ধিও আহিছে মেখেলাখন হৈছে উকা মুগা কালাৰৰ মেখেলা চাদৰখন
মুগা পাৰীৰ বগা চাদৰ, মুগা কালাৰৰ ব্লাউজ আৰু গামোচাখন হ'ব 1 ফুলৰ। আৰু আপোনালোকে আটাইয়ে খোপা বান্ধিব লাগিব। আৰু আধ্যাত্মিক অনুষ্ঠানত যিহেতু আমি একেলগে নাম পৰিৱেশন কৰিব লাগিব, এই অনুষ্ঠানত সিদিনাখন কিন্তু লিপষ্টিক কোনেও নলগাব আৰু ঘড়ী পিন্ধি এই অনুষ্ঠানটো আমাৰ পৰিৱেশন কৰিব নোৱাৰিব। কাৰণ আমাৰ এইটো এনেকুৱা 1 ফুলৰ হ'লে হৈ যাব। 1 ফুলৰ যিটো আমাৰ এইটোহে আমাৰ অসমৰ এনেকুৱা গামোচাখন লাগিব। কিন্তু লিপষ্টিকটো কোনোৱে লগাব নোৱাৰিব আৰু খোপা পিন্ধিব লাগিব। বহুতে আচলতে ৰিহাটো লাগে, কিন্তু ৰিহাখন মানে কথা হৈছে কি বহুতে ৰিহাখনক আপত্তি কৰিছে। সেইকাৰণে ৰিহাখনৰ কথাটো আমি আচলতে লাগে ৰিহাখন, কিন্তু আমি এতিয়া ভাবিছোঁ যে আমাৰ যিকেইগৰাকী পাঠকে নামটো লগাই দিব তেখেতসকলে ৰিহাখন পৰিধান কৰিব আৰু পিন্ধিব। কিন্তু বাকীবিলাকে যিহেতু বহুত আমি গৈছোঁ ৰিহাখনক লৈ বহুতেই তাৰমানে ৰিহা কিছুমানৰ ইচ্ছা আছে, আপত্তি আছে, সেইকাৰণে বহুতো নাই কিনিব লাগে, টান পায়। আৰু আমাৰ এই কৃষ্টি সংস্কৃতিটো জীয়াই ৰাখিছে কিন্তু বেছিখিনি গৰীব ঘৰৰ মহিলাই। আনকি কিছুমান গাঁৱৰ মহিলা এনেকুৱা আছে, ৰোৱা বহি কিন্তু তেওঁলোকৰ প্ৰতিভা আছে, তেওঁলোকে হয়তো ৰিহাখন কিনিব নোৱাৰে। তেতিয়া আমি ভাবিছোঁ যে ঠিক আছে, আমাৰ যিকেইগৰাকী পাঠকনীয়ে নামটো লগাই দিব তেখেতসকলে ৰিহা পিন্ধিব আৰু বাকীবিলাকে ৰিহাটো নহ'লে হ'ব। কিন্তু আপোনালোকে আটাই খোপা পিন্ধিব লাগিব, খোপা মাৰিব লাগিব, খোপা বান্ধিব লাগিব এইটো। আৰু লিপষ্টিক অনুৰোধ আৰু ঘড়ী নিপিন্ধিব কোনে। এইকেইদিন দিব লিপষ্টিক, এইকেইদিন দিব পাৰিব। 9 তাৰিখলৈকে দিব, 10 তাৰিখে নিশ্চয় এদিন হাউলিত এদিন হেৰি পাঠখিনি নাগা তালৰ ৰিহাৰ্চেল হ'ব। ধন্যবাদ। আমি আপোনালোকৰ ফালৰ পৰা আমি বিদায় লওঁ। কিন্তু আপোনালোকে কোনোবাই যদি পঞ্জীয়ন মানে কৰা নাই কৰি লওক, কিন্তু আমি 20 তাৰিখৰ আগতে 20 তাৰিখৰ পিছত দিলে কিন্তু আমি নামবিলাক পঠাব নোৱাৰিম। ইতিমধ্যে আমাৰ সময় মানে বহুত দেৰিয়ে হৈ গৈছে। আৰু 15 তাৰিখে আমাক আছাম বুকছ দেখুৱাই দিয়ে, 15 তাৰিখটো আমাক লাষ্ট ধৰি দিছিল, কিন্তু আমি ৰিকুৱেষ্ট কৰি এতিয়াও আমাৰ আখৰ আৰম্ভ হৈ আছে। গতিকে আমাৰ 20 তাৰিখলৈ চাওক। গতিকে আজি যিসকলে কৰে তেখেতসকলে আজি পঞ্জীয়নটো কৰি লওক। আপোনালোক আটাইলৈ শুভেচ্ছা জনাইছোঁ গোটেই। আৰু ইয়াৰ পিছতে আপোনালোকৰ পৰা আমি বিদায় ল'ম। ধন্যবাদ। আচলতে ঘৰুৱা এটা কথা কওঁ, মোৰ বিয়াত কইনাক মোক কইনা কৰিছিল। মোৰ খুৰী হয় একদম ঘৰুৱা। এতিয়া আমি আজি আপোনালোকে যিখিনি মানে বুজি পাইছে কৰিছে, আৰু যদি বুজা নাই তেতিয়াহ'লে আমাৰ কৃষ্ণদাসৰ ওচৰত কিছুমান যাব আৰু কিছুমানে আমাৰ ওচৰত আহিব। আমি এইখিনি ক্লিয়াৰ কৰিম। কৃষ্ণা দাস, আমি বকলীয়া কাৰ্বি আলমত আমি নাম গাব গৈছোঁ। কি আৰু প্ৰদৰ্শন ভিত্তিক মানে মহিলা প্ৰতিযোগিতা হৈছিল। গুৱাহাটীৰ পৰা 2য় প্ৰাইজ পাইছিল। আমি ইয়াতে সকলোকে আশীৰ্বাদ দিওঁ, হত্যা কৰি দিওঁ। এইটো গুৱাহাটীৰ পৰা মহানগৰীৰ পৰা গৈছিল, শংকৰনগৰৰ পৰা আমাৰ গৈছিল। আকৌ অহা 21, 22, 23 তাৰিখ আছে হেৰিত পৰিকল্পনা হ'ব এইবাৰ বিশ্বনাথ চাৰিআলি। তাতে মোক মাতিছে, তেওঁলোক আটাইবিলাকে যাব। তাতে লগালগি হওক, বৰ সুন্দৰকৈ গাই থাকে, লাগি আছে। আৰু বাইদেউটো ক'বাই নহয়, বাইদেউ নিজৰ সদায় শ্ৰদ্ধাৰ বাবজনা, আপুনি ইমান দূৰৰ পৰা আহিছে আমাক শিকাবৰ কাৰণে, তাৰ কাৰণে বহুত বহুত ধন্যবাদ। পোনপ্ৰথমে মই মানে আমাৰ মানে গোটেই আইসকলৰ পৰা আপোনাক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ। তো আপুনি অকণমান সেই বিষয়টোৰ বিষয়ে কৈ দিয়ক যে আমাৰ কেতিয়া মানে কি হ'ব, আমাৰ সকলোৱে জানিব। আৰু এইটো আছাম বুকছ অফ ৰেকৰ্ডৰ এইটো অনুষ্ঠান হয়, তো অহা আগষ্টৰ 10 তাৰিখে হাউলি ৰাস কমিটিৰ উদ্যোগত হ'ব। আৰু এই নামভাগী মানে সোণালী দাস, টুটু প্ৰকাশ দাস বিশেষভাৱে দায়িত্ব লৈছে। আৰু আমাক এই শিকোৱাৰ কাৰণে নামখিনি মইনো কি শিকোঁ, মহাপুৰুষ শংকৰদেৱ মাধৱদেৱৰ বস্তু মোক সহায়কাৰী হিচাপে মাতিছে। মই সহায়কাৰী হিচাপত আপোনালোকৰ লগত আহিছোঁ। মই নামখিনি আমাৰ যি চতুৰ্বিধ অৱতাৰৰ নাম, এইটো এইটো গৌৰাগৰ নাম, এই নামখিনি আমি প্ৰায় 14 মিনিটত নামখিনি মানে সামৰিব লাগিব। যিখিনি মই ছুটি কৰি আমি গাই দিয়া হৈছে, সেইখিনি আমি আকৌ একদিন আমি ইয়াতে যেতিয়া গাঁও হ'ব 10 তাৰিখে, তাৰ আগে আগে গোটেইখিনি দলে এবাৰ আমি আৰু গাই ল'ম। তাতে তাৰে আগে আগে আমি
যিখিনি পাঠক আছে পাঠিকা আছে নাগৰা আছে তাল আছে একদিন আমি হাউলিত আমি ৰিহাৰ্চেল কৰিম আমি সকলোকে হয়তো পাঠখিনি দিব নোৱাৰিম মাতটো মিলবা লাগিব আমি মাতি আখৰা কৰিব হয় আৰু মানে এটা কথা সুধিব লাগিব আপোনালোকে যে বিভিন্ন ঠাইত যে গৈছে তো কেইদিনীয়া মানে আপোনালোকে আখৰা কৰিছে কেইদিনত আপোনালোকে আমি কালি গৈছিলোঁ ধৰকচোন আমি গোৱালপাৰাত গ'লোঁ গোৱালপাৰাৰ পৰা আকৌ গধূলি আবেলি আহি অভয়পুৰত আমি আখৰা কৰিলোঁ অহাকালি আছে চাপৰত আছে পৰহি আছে হৰিচিঙা আৰু বৰংগাজুলি মানে আপোনালোকে সদায় মানে চলি আছে হয় 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 আমি মানে আপোনালোকক চাহ চিনাকি হোৱাৰ কাৰণে আমি আহি আছোঁ সকলোকে আমি এনেকৈ আমি লগ ধৰিম নিজৰ ধনৰ টোপোলা খৰচ কৰি কিনে আহি আছে কোনো হেৰি নাই হয় 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 নাই গুৰুজনাই ইমান কষ্ট কৰি গোটেই অসম গোটেই ভাৰত ভ্ৰমণ কৰি তেওঁ এই বিলাই থৈ গৈছে আমি গাড়ী দি 2 ঘণ্টাত আহি পাইছোঁ গতিকে যিখিনি পাৰোঁ আপোনালোকক আমি দিয়াৰ কাৰণে আগ্ৰহী সুন্দৰভাৱে লৈছে লওক আৰু এনেধৰণৰ গুৰুৰ ধৰ্মখিনি নাম কীৰ্তনখিনি প্ৰচাৰ প্ৰসাৰ হ'ব লাগে এইটো উদ্দেশ্য আৰু এতিয়ালৈকে আপোনাৰ মহিলাই ৰাখিব লাগিব আমাৰ যেতিয়া বৰপেটা সত্ৰখন সৰু আছিল খেৰৰ ঘৰ আছিল তেতিয়া আমাৰ ঘৰটো পুৰি গৈছিল জুইত তেতিয়া আমাৰ মুঠৰাৰ বুঢ়া তাত ভাত যায় ওর ফলপত তেল কলিতা দিন শান্তি মন্দিৰ জ্বলাই ৰাখিছিল মহিলা ৰাখিছিল এই ধৰ্ম আশ্ৰমখিনি ৰাখিব লাগিব আপোনালোকে মহিলা আৰু মই এটা কথা ক'ব বিচাৰিম মানে আমি যে এতিয়া আপুনি আজি গুৱাহাটীত আহিলে বা কালি গোৱালপাৰা গৈছিলে তো গোটেইখিনি আপোনাৰ মহিলা একদিন কেতিয়া আমাৰ ৰিহাৰ্চল হ'ব সেইটো আপুনি এবাৰ কৈ দিলে ভাল হ'ব বহুতে জানা হ'ব হয় তো আমি একেদিনা মানে চব মহিলাসকলে মানে 10 তাৰিখে যাব লাগিব ন হয় হয়তো 10টাত যাই পড়লে আমি হয়তো আধা ঘণ্টা আমি অলপ আখৰা কৰিব না মই সোধাৰ কাৰণটো হ'ল আমাৰ সকলোৱে জানিব পাৰিব সেইটো কাৰণতে কাৰণ কিয় বহুত বিভিন্ন ধৰণৰ আছে 10টা বজাত মানে আমি যাই পাব লাগিব সকলোৱে যাই পাব লাগিব হয় হয় সকলোৱে এৰিয়া ৱাইজ সকলোৱে সময়মতে যাই পাব লাগিব তো বহুত বহুত ধন্যবাদ আপোনাৰ পৰা বহুতখিনি কথা জানিলোঁ আৰু আপুনি সদায় সুস্থ হৈ থাকক আমাৰ মহিলাসকলক সকলোকে আগুৱাই আনক সেইটোৱে আপোনাৰ কামনা কৰিলোঁ গুৰুজনাই যাতে সদায় আশীৰ্বাদ দিয়ে আপুনি যাতে সুস্থ হৈ থাকে ধন্যবাদ ঘৰত সৎপুষ্ট বা ল'ৰা ছোৱালীক মানে নামৰ কাৰণে ওলাই আহিছে কিমান ভাল কথা সঁচা কথা আপোনালোকৰ আশীৰ্বাদতে আমি আহিছোঁ আপোনালোকে এই সুযোগকণ দিয়াৰ কাৰণেহে আমি আহিব পাৰিছোঁ নহ'লে আমি ক'তনো শিকিব পাৰিলোঁ নহয়নে তো নহয় আপোনালোকে সুযোগটো দিব লাগিব সুযোগটো দিয়াৰ কাৰণে আজি আমি এইখিনি পাৰিছোঁ তো আপোনালোকে সদায় এনেকৈ সুযোগ দি যাব আমি সঁচাই নিজে গ্ৰহণ কৰিব যাওঁ বৰপেটাত আমাৰ দেউলৰ সময়ত আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হোলীৰ সময়ত 5000 মানে হেৰি শিল্পীয়ে হোলী গাব আমি 5000 নহয় আমি 10,000 20,000 আমি আশা কৰি আছোঁ হয়তো গুৱাহাটী মহানগৰীৰ পৰা যদি আমাৰ হোলী গাব যায় আমি হয়তো আমি গাঁও আমাৰ ভাল লগা হ'ব হয় 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 নিশ্চয় যাম নিশ্চয় আপোনালোকে এনেকুৱা অনুষ্ঠানবিলাক পাতি থাকক আমি সদায় সহযোগ কৰিম বুলি আশা ৰাখিলোঁ ধন্যবাদ আখৰাৰ অন্তত আমি এতিয়া যাবলৈ ওলালোঁ আৰু আপোনাৰ সবে ভিডিঅ'টো চাইনো কেনেকুৱা পালে এটা প্লিজ কমেণ্ট কৰিব নাপাহৰিব আৰু যদি ভিডিঅ'টো চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আগলৈ আকৌ নতুন ভিডিঅ' দিয়াৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ সকলোৱে ভালে কুশলে থাকক নমস্কাৰ।